হয়, আমাৰ এই বালিপুৰ গাঁওখন নদীৰ চৰৰ মাজত অৱস্থিত। এই গাঁৱৰ চাৰিওফালে নদী, বিদ্যুতৰ কোনো সংযোগ নাই আৰু গাঁৱত বিদ্যুৎ নাই মানে স্কুলতো নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষই যাতে এইখন গাঁৱত অতি সোনকালে মানে বিদ্যুতৰ ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে মই আহ্বান ৰাখিলোঁ। আমাৰ যথেষ্ট কষ্ট হৈছে, বিদ্যুৎ আহিলে আৰু আমাৰ গৃহ নিৰ্মাণ চলি আছে, গৃহটো মানে সম্পূৰ্ণ হ'লেই আমাৰ কিছু মানে সকাহ হ'ব আৰু কি বুলি মই ভাবোঁ। তাৰমানে এইখন বিদ্যালয়ত যে বিদ্যুৎ নাই আৰু বিদ্যুৎ অবিহনে যে ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্টৰ মাজেদি যে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব? এতিয়া চাওক, এইটোতো আমি আগৰ পৰাই হয়তো মাত মাতি আছোঁ। আজি ধৰক ৬-৭ বছৰ ধৰি মই নিজেই মাত মাতি আছোঁ যে আমাক হয়তো বালিপুৰৰ বিদ্যুৎ লাগে, বা হয়তো কোন ছাত্ৰবিলাকৰ মানে খুব অসুবিধা হৈছে, তাৰ ফলত বহুত যুঁজি আছোঁ। কিন্তু আজিলৈকে আমি এই বালিপুৰত আমি বিদ্যুৎ পোৱা নাই। আশা কৰোঁ আমি চৰকাৰৰ তাতে এইটোৱে আবেদন, ইমিডিয়েটলি যাতে আমাৰ এই বালিপুৰ স্কুলত বা হয়তো আমাৰ বালিপুৰ গাঁৱত যদি বিদ্যুৎখিনি দিয়ে, তেনেহ'লে নিশ্চয় আমাৰ গাঁৱৰ মানুহ আৰু লগতে আমাৰ বিদ্যুৎ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত ভাল হ'ব। তো এতিয়া মানে কথা হৈছে কি যে বৰ্তমান যিটো আমাৰ পৰিৱেশ, আগত যিটো পৰিৱেশ আছিল এতিয়া নিশ্চয় আমাৰ ভাল হৈছে। আজি চাওক মোটামুটি 70 হ'ব ছাত্ৰ ছাত্ৰী, নিশ্চয় আমাৰ ভালৰ দিশত আগবাঢ়ি আছে। এতিয়া যদি চৰকাৰে অলপ সহায় সুবিধা আগবঢ়ায়, নিশ্চয় আমি আৰু কিছু আগুৱাই যাব পাৰিম, এইটো আশা। আৰু বৰ্তমান যিহেতু আমাৰ এটা স্কুল হৈ আছে, এটা ৰুম আমি দি আছোঁ, চৰকাৰে দিছে নেদা নহয়, কিন্তু স্কুলটো এইটো হোৱা নাই, এইমাত্ৰ আৰম্ভ কৰিছোঁ। এতিয়া অস্থায়ী হিচাপত আমাৰ এই জেগাখিনি আছে, সেই হিচাপত আমি মানে থকা কাম হিচাপত আমি ৰাইজক ইয়াতে মানে এই চলি বুলি মানে স্কুলত পঢ়াই আছোঁ। তো আশা কৰোঁ, মই ইমান আৰু ক'ব নাযাওঁ, যেনে তেনে আমাৰ এই বালিপুৰ স্কুলৰ যাতে আৰু গাঁৱৰ যাতে বিদ্যুৎখিনি দিয়ে চৰকাৰে, এইখিনি মোৰ আবেদন।